তিনিচুকীয়াৰ ডিমৰুগুৰি পূব গোবিন্দপুৰত ৰঙালী বিহু সন্মিলন উদযাপন। তিনিচুকীয়াৰ ডিমৰুগুৰি আৰু পূব গোবিন্দপুৰ গাঁওবাসী ৰাইজৰ সহযোগত পূব গোবিন্দপুৰ লাচিত যুৱ সংঘৰ প্ৰেক্ষাগৃহত ৰঙালী বিহু সন্মিলন অনুষ্ঠিত। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছতে বিহু গীত, নৃত্যৰ লগতে কণ কণ ল'ৰা ছোৱালীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰা হ'ব। উল্লেখযোগ্য যে যোৱা 13 আৰু 14 মে'ত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা কাৰ্যসূচীৰ দেশৰ পৰিস্থিতি তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে বাতিল কৰা হৈছিল আৰু বৰ্তমান পৰিস্থিতিৰ সামকটাত আজি এদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহুখন অনুষ্ঠিত কৰিছে। জয় জয়তে অসমৰ সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জনালোঁ। আমি 13 আৰু 14 তাৰিখ 29 আৰু 30 বহাগ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিমৰুগুৰি আৰু পূব গোবিন্দপুৰ ৰাইজৰ সহযোগত ৰঙালী বিহু সন্মিলনখিনি আয়োজন কৰিছিলোঁ। কিন্তু দেশৰ পৰিস্থিতি আৰু অসমৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ আহ্বান মৰ্মে তেখেতৰ আহ্বানক সঁহাৰি জনাই উক্ত কাৰ্যসূচী আমি বাতিল কৰিছিলোঁ। পৰৱৰ্তী সময়ত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি দেখিবলৈ পালোঁ যে তেখেতে যিসকলে ইতিমধ্যে ছাউণ্ড ছিষ্টেমত বা আৰ্টিষ্টক আগধন দি ৰাখিছে তেখেতলোকে বিহু পাতিব পাৰিব বুলি যি আমাক সঁহাৰি মন্তব্য আগবঢ়ালে তেখেতক সেই মন্তব্য পাই আমি আজি 16 তাৰিখৰ দিনে এদিনীয়া কাৰ্যসূচীৰে আজি আমি ৰঙালী বিহু সন্মিলনখন অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আজি এই ৰঙালী বিহু সন্মিলনখন অসমৰ ওচৰে পাঁজৰে থকা সকলো অসমবাসী ৰাইজক সকলো জাতি জনগোষ্ঠী সকলোকে আহি এই বিহুখনি সাফল্যমণ্ডিত কৰিবৰ বাবে সহায়তা কৰিবলৈ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনালোঁ। ধন্যবাদ। আপুনি ঘৰখনত জাপানীজ চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।